আজি বিহালী সমষ্টিৰ অন্তৰ্গত কাউৰী পথাৰৰ কাৰিবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাইটিং লেম্প ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰৰ দুৱাৰ মুকলি কৰে বাৰ্তাজীৱী সংঘ বিশ্বনাথ জিলাৰ সভাপতি নগেন শইকীয়াই। উক্ত শিবিৰত প্ৰায় ৩০০ গৰাকী ৰোগীয়ে স্বাস্থ্যসেৱা গ্ৰহণ কৰে। উল্লেখ্য যে যিসকল ৰোগীৰ অস্ত্ৰোপচাৰৰ বা চশমাৰ প্ৰয়োজন হ'ব সেই সকল ৰোগীক যাতায়াতৰ লগতে সকলো খৰচ বহন কৰা হ'ব বুলি লাইটিং লেম্প ফাউণ্ডেশ্যনৰ সঞ্চালক চিৰঞ্জীৱ পাঠকে জানিবলৈ দিয়ে। এই চকুৰ চিকিৎসা শিবিৰত সহযোগিতা আগবঢ়ায় বিদ্যালয়খনৰ অধ্যক্ষ ইন্দ্ৰ বাহাদুৰ চেত্ৰীয়ে। চকু শৰীৰৰ মূল অংগটোৱে হ'ল চকু। চকু যদি নাথাকে মানুহৰ একো নাই। গতিকে এই চকু চিকিৎসাৰ কাৰণে আজি লাইটিং লেম্প ফাউণ্ডেশ্যনে যিটো এটা শিবিৰ আনি পেলাই ইয়াত চিকিৎসক আনি পেলাই গুৱাহাটী নেত্ৰালয়ৰ দৰে এটা ডাঙৰ অনুষ্ঠান, ডাঙৰ চকু চিকিৎসা অনুষ্ঠান, সেই অনুষ্ঠানটোৰ পৰা মানুহ চিকিৎসক আনি আজি তেখেতে যি এটা আমাক সহায় কৰিলে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। নতুন বছৰ ওলগ জনাইছোঁ। তেখেত দীৰ্ঘায়ু হওক ইয়াৰে কামনা কৰিছোঁ। আমাৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ অধীনত লাষ্ট মেন কানেক্টিভিটি প্ৰগ্ৰেম ৰিচ টু দ্য আনেষ্ট প্ৰগ্ৰেমৰ অধীনত আমি অসমৰ 13খন জিলাত কাম কৰি আছোঁ আৰু যোৱাকালি আমি চাইজচা ফৰেষ্ট ৰিজাৰ্ভত কেম্প কৰিছোঁ। তাতে আমি 100জন ৰোগী চাইছিলোঁ আৰু তাৰে ভিতৰত 18জন ৰোগীক মানে চকু চিকিৎসাৰ চাৰ্জিকেল ইণ্টাৰভেনশ্যনৰ কাৰণে কৰিছোঁ। আজি আমাৰ কাউৰবিল জাতীয় বিদ্যালয়ত আমাৰ আনটি শিবিৰ অনুষ্ঠিত হৈছে। আজি ৰাইজৰ উপস্থিতি আৰু ৰাইজৰ সহযোগিতা খুবেই পাইছোঁ আৰু এইসকল ৰোগী যিসকল বিশেষকৈ দুখীয়া তেখেতসকলৰ যিসকলৰ চকুত ছানি পৰা ৰোগ চিনাক্তকৰণ কৰা হয় তেখেতসকলক সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি ইয়াৰ পৰা লৈ যাম। তেখেতসকলক চিকিৎসা কৰি তেখেতসকলক 2 ৰাতি ৰাখিম আৰু আকৌ অস্ত্ৰোপচাৰ হোৱাৰ পিছত আমি তেখেতসকলক ইয়াতে থৈ যাম যাতে তেখেতসকল নিজৰ কৰ্মত আকৌ জড়িত হ'ব পাৰে। হয়, পোনপ্ৰথমে আপোনালোক সময় মাধ্যমত ধন্যবাদ জনাইছোঁ আৰু লগতে সকলো অসমবাসীলৈ নতুন বছৰৰ আমাৰ আন্তৰিক শুভেচ্ছা আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, স্পেচিয়েলি আমাৰ বিহালী ৰাইজলৈ। হয়, আজি আপোনালোকে যিহেতু গম পাইছে মই ৰেগুলাৰ এটা হেল্থ কেম্প কৰাই আছোঁ, কৰি গৈ আছোঁ। আজি আমাৰ যি কাউৰী পথাৰত আহি পেলাই আমি যোনটো চকুৰ শিবিৰটো আমি যোনটো আজি কৰিলোঁ, যোৱাবাৰো আমি কৰিলোঁ, জিঞ্জেত কৰিলোঁ, বিমাৰীত কৰিলোঁ আৰু আমাক সহযোগ কৰিছে আমাৰ গুৱাহাটী নেত্ৰালয়, শংকৰদেৱ নেত্ৰালয়। তেওঁলোকৰ পৰা ডক্টৰখিনি আহিছে। আমি যোৱাকালি এসপ্তাহ আগৰ পৰা আমাৰ এটা পৰিচালনা চলি আছে যে ক'ত কৰিম কেনেকৈ কৰিম আৰু মই এটা কথা কৈ খুবেই আনন্দিত, খুবেই মই সৌভাগ্য যে আজি চেত্ৰী ছাৰে আমাক এই যোনটো আজি অনুষ্ঠানটো কৰিবলৈ আমাক জেগা দিছে এইখনত, তাৰ কাৰণে মই ছাৰক মানে ধন্যবাদ জনাইছোঁ। আৰু লগতে মই খুৰা বুলিয়ে কওঁ, নগেন খুৰা আছে সময়তে তেওঁ আহিছে, তেওঁ হাতেদি মই আজি উদ্বোধন কৰাইছোঁ আৰু ভাল লাগিছে। ৰাইজে ফালে তাৰমানে সহযোগ কৰিছে আৰু আজিকালি ধৰক ক'ব গ'লে মানুহ অকণ হেল্থ কনচিয়াছ হৈছে। গাঁৱৰ ভিতৰতো ধৰক বহুতসকলে গুৱাহাটীত গৈ ট্ৰিটমেণ্ট কৰিব নোৱাৰে। চ' সেইকাৰণে মই ভাবিলোঁ যে নাই, মই যদি তেওঁলোকক যদি আনিব পাৰোঁ তেওঁলোকে এটা সুবিধা পাব। সেইটো ভাবি যদি নেত্ৰৰ লগত যোগাযোগ কৰি য'ত অঞ্চলত যাব পাৰোঁ যিমানখিনিলৈকে মই ঢুকি পাওঁ গৈ আছোঁ আৰু আশা কৰোঁ ৰাইজৰ পৰা যদি এনেকৈ আশীৰ্বাদ পাওঁ, ঈশ্বৰৰ যদি আশীৰ্বাদ পাওঁ মই আৰু আগবাঢ়ি যাম। ধৰক ভিতৰৰ অঞ্চললৈকে যাম, হেল্থৰ লৈ পেলাই চকু লৈ পেলাই চকুটো কৰি আছোঁ। কাৰণ চকু এটা আমাৰ চবতকৈ ডাঙৰ মূল্য। চকুখনৰ কাৰণে আমি পৃথিৱীখন দেখিছোঁ, হয়নে? চকুখনত লৈ পেলাই আমি ধৰক ভাল কোনটো ৰং কি দেখোঁ, আমাৰ অংগৰ মেইন উদ্দেশ্যটো হৈ গ'ল চকু। ত' চকুৰ পৰা মই আৰম্ভ কৰিছোঁ আৰু এনেকৈ কৰি গৈ থাকিম আৰু ভাল লাগিছে, ৰাইজো আহিছে। হয়, ইয়াত আমাৰ NGO আৰু প্লাছ নেত্ৰালয়ৰ লগত মিলি আমি এটা আলোচনা কৰিলোঁ। যিসকল কেটেৰেক্ট ধৰা পৰে তেওঁলোকক আমি টোটেলি ফ্ৰী ট্ৰিটমেণ্ট লৈছোঁ। ধৰক এতিয়া যদি বোলে আমাৰ 100জন আহিলে তাৰ যদি 50জনৰ যদি কেটেৰেক্ট ধৰা পৰে তেওঁলোকক আমি ইয়াৰ পৰা বাছদি গুৱাহাটী লৈ যাম, তাত ৰাখাম, খোৱা বোৱা কৰি অপাৰেশ্যন কৰাই লেন্স লগাই আকৌ তেওঁলোকক উভতাই যায়। 10 পইচা এটা তেওঁলোকক কাকোকে দিব নালাগে। টোটেলি ফ্ৰী লৈ পেলাই আমি কামখিনি কৰিছোঁ। এতিয়া চাওঁ কিমানখিনিলৈকে ৰাইজৰ পৰা আশীৰ্বাদ পাওঁ বা ঈশ্বৰৰ আশীৰ্বাদ পাওঁ। ছাৰহঁতে যদি আশীৰ্বাদ কৰে মই আৰু আগবাঢ়ি যাব চেষ্টা কৰিছোঁ। সৰ্বপ্ৰথমে এই ৰঙালী বিহুৰ আগমুহূৰ্তত লাইটিং লেম্প ফাউণ্ডেশ্যনৰ সঞ্চালক প্ৰধানে আমাৰ বিদ্যালয়ত একেবাৰে পিছপৰা অঞ্চল, গতিকে এনেকুৱা অঞ্চলত তেখেতে এটা মহান কাম কৰিছে বুলি মই ভাবোঁ। যিহেতু আমাৰ এই অঞ্চলত যথেষ্ট মানুহ
নিৰীহ মানুহ আছে যিসকলে নেকি চকু চিকিৎসাৰ কাৰণে যথেষ্ট খৰচ কৰিব নোৱাৰে। গতিকে এই সুবিধাখন আমাৰ বিদ্যালয়ক দিয়াৰ কাৰণে মই তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ সহযোগিতা নিশ্চয় হ'ব, কিয়নো যথেষ্ট ৰাইজ আহি আছে এতিয়াও, আৰু গাঁৱলীয়া ৰাইজ যিহেতু ইয়াৰ পৰা দূৰমুখলৈকে একেলগে পাহাৰৰ কাষলৈকে যিহেতু মানুহখিনি আছে, তেওঁলোক নিশ্চয় দেৰিকৈ হ'লেও আহি পাব। ৰাইজে সকলোৱে খবৰ পাইছে। গতিকে মই এই মুহূৰ্তত এইটোৱে ক'ব বিচাৰোঁ যে এনেকুৱা অঞ্চলত এই লাইটিং লেম্প ফাউণ্ডেশ্যনে এনেকুৱা এটা মহৎ কাৰ্য হাতত লোৱাৰ কাৰণে সকলোৰে হৈ, বিদ্যালয়ৰ পৰিয়ালৰ হৈ আৰু সমূহ অঞ্চলৰ হৈ মই তেখেতসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।